ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ ভালকৈ বুজি লওক। ভিডিঅ'টো যদি স্কিপ কৰে পিছত বুজি নাপাব দেই। পিছত আপোনালোকে উল্টা পুল্টা কমেণ্ট কৰিব। চাহ জনগোষ্ঠীৰ কাৰণে 52% ৰিজাৰ্ভেশ্যন আছে। কেনেকৈ 52% ৰিজাৰ্ভেশ্যন আছে মই আপোনালোকক বুজাই দিম। ভালকৈ ভিডিঅ'টো বুজি ল'ব। আপোনালোকে স্কিপ কৰি যদি চাই ভালকৈ ভিডিঅ'টো বুজি নাপাব। আৰু মই ভিডিঅ'টো লেটকৈ দিয়াৰ কাৰণে চৰি। মোৰ মানে 5 তাৰিখে আছাম কামাণ্ডো SI এক্সাম আছিলে, গতিকে মই ভিডিঅ'টো দেৰিকৈ দিলোঁ, সেইটো কাৰণে চৰি। আপোনালোকে মোক কমেণ্ট কৰি আছিলে, সেই কমেণ্ট কৰি থকাৰ কাৰণে মই ভিডিঅ'টো বনাই দিছোঁ। আৰু মোৰ ইউটিউব চেনেলটো আপোনালোকে যদি প্ৰথম পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি থ'ব। ছাবস্ক্ৰাইব কৰিলে আৰু আপোনালোকে ভাল ভাল কমেণ্ট দিলে আমাৰ এনেধৰণে ভিডিঅ' বনাবলৈ আমি মটিভেশ্যন পাওঁ। আৰু মই ইউটিউবত যেনেকৈ এক্সপ্লেনেশ্যন দি বুজাই দিওঁ, কোনো ইউটিউবাৰে তেনেকৈ আপোনালোকক বুজাই নিদিয়ে। বলক দেৰি নকৰাকৈ মই আপোনালোকক ভালকৈ বুজাই দিওঁ। চাওক, আছাম কামাণ্ডো চাহ জনগোষ্ঠীৰ বাবে ৰিজাৰ্ভেশ্যন আছে। কিমান আছে? 3% ৰিজাৰ্ভেশ্যন, মানে 3% মানে বহুত ৰিজাৰ্ভেশ্যন আছে কামাণ্ডোৰ কাৰণে হা। 164 পোষ্ট আপোনালোকে নিশ্চয় গম পায়। 8টা পোষ্ট মাইনাছ কৰি দিলে 156 পোষ্ট আমাৰ কি আছে? নৰ্মেল কেণ্ডিডেটৰ কাৰণে আছে। তাৰপিছত 156ৰ লগত যদি আমি 3% নহয় জানো, 3% আপোনালোকে যদি হৰণ কৰি দিয়ে তেতিয়া ওলাব আমাৰ কিমান? 52%। 52% আপোনালোকৰ চাহ জনগোষ্ঠীৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে। মই আপোনালোকক ভালকৈ বুজি লওক। মই আপোনালোকক পোষ্ট ৰিজাৰ্ভেশ্যন আছে বুলি কোৱা নাই। 52% আপোনালোকৰ ৰিজাৰ্ভেশ্যন আছে। এইটো চাওক, 52% আপোনালোকৰ ৰিজাৰ্ভেশ্যন আছে। বহুত বেছি আছে। 52% মানে বহুত বেছি। কি কাৰণে বেছি বুলি কৈছোঁ আপোনালোকক মই এইটো বুজাই দি আছোঁ। 52% আপোনালোকৰ ৰিজাৰ্ভেশ্যন আছে, বহুত বেছি। এইটো চাওক, ৰিজাৰ্ভেশ্যন হেল্প। এতিয়া মোক বহুতে সুধিব আৰু তাৰপিছত কাটঅফৰ ওপৰত কথা পাতিম। ৰিজাৰ্ভেশ্যন থাকিলে আমাৰ কি হেল্প হ'ব? বহুতে কথাটো গম নাপায়। আপোনালোকৰ ৰিজাৰ্ভেশ্যন থাকিলে কেনেকৈ হেল্প হ'ব মই কথাটো আপোনালোকক বুজাই দিম। আপোনালোকে ভালকৈ বুজি লওক ভিডিঅ'টো। OBC আৰু MOBC আপোনালোকে নিশ্চয় জানে। OBC আৰু MOBC ভিতৰতে আপোনালোকৰ কিটো ৰিজাৰ্ভেশ্যনটো আছে 3%, মানে চাহ জনগোষ্ঠীৰ কাৰণে। গতিকতে আপোনালোকৰ মই কিমান ক'লোঁ? 3% বুলি কওঁতে আপোনালোকৰ 52%, মানে 52% আপোনালোকৰ ৰিজাৰ্ভেশ্যন আছে। আকৌ কৈছোঁ কিন্তু পোষ্ট ৰিজাৰ্ভেশ্যন নাই, 52%হে আপোনালোকৰ ৰিজাৰ্ভেশ্যন আছে। পোষ্টটোৰ কথা মই কোৱা নাই, পিছত আকৌ আপোনালোকে উল্টা পুল্টা কমেণ্ট নিদিব। এতিয়া চাওক আপোনালোকে STPৰ, এতিয়া মই কথা এটা উদাহৰণ দিছোঁ। STPৰ ল'ৰা এটাই যদি 66 পায়, SC ল'ৰা এটাই যদি 65 পায়, তেতিয়া কোনটোৱে পাব? তেতিয়াতো আপোনালোকে চাহ জনগোষ্ঠীয়ে পাবনে, এই ST ল'ৰাটোৱে পাবনে, SC ল'ৰাটোৱে পাব? সেইটো কাৰণে মই এইটো কাটঅফৰ ওপৰত যেতিয়া কথা পাতিম থুলমূলকৈ পাতি দিম, বেছি ভালকৈ নাপাতো। আৰু যদি বেছি ভালকৈ আপোনালোকৰ চাহ জনগোষ্ঠীৰ ওপৰত যদি কাটঅফ লাগে মোক কমেণ্ট কৰিব। মই ভাল কাটঅফ ভিডিঅ' এটা আপোনালোকক বনাই দিব চেষ্টা কৰিম। এতিয়া চাওক, ST ল'ৰা এটা পালে 65 আৰু SC ল'ৰা এটাই পালে 65 পালে আৰু STP ল'ৰা এটা পালে 66। এতিয়া চাওক কোনে পাব? এতিয়া চাওক, আপোনালোকে নিশ্চয় জানে OBC আৰু MOBC চাহ জনগোষ্ঠী। উদাহৰণস্বৰূপে মই এইটো আপোনালোকক বুজাই দিম বুলি কৈছিলোঁ। উদাহৰণস্বৰূপে চাহ জনগোষ্ঠীৰ ল'ৰাটোৱে কিমান পালে? আপোনালোকৰ সি পাই আছে 50। চাহ জনগোষ্ঠীৰ ল'ৰাটোৱে 54 পাই আছে। 64 চৰি দেই, 64 চাহ জনগোষ্ঠীৰ ল'ৰাটোৱে পাই আছে। এতিয়া আপোনালোকে কওকচোন, 66 পাব নে 65 পাব নে 64 পাব? আপোনালোকে নিশ্চয় ক'ব 66 আৰু 65 পাব, 64টোৱে নাপায়। কিন্তু মই কৈছোঁ 64টোৱে পাব। কি কাৰণে পাব 64টোৱে? আপোনালোকৰ পোষ্ট কিমান ৰিজাৰ্ভেশ্যন আছে ক'লে? পোষ্ট নহয় দেই, আপোনালোকৰ 52% ৰিজাৰ্ভেশ্যন আছে, মানে আপোনালোকৰ 3% ৰিজাৰ্ভেশ্যন আছে। এই ৰিজাৰ্ভেশ্যনটোৱে আপোনালোকক হেল্প কৰিব চাকৰি পোৱাত। এই ৰিজাৰ্ভেশ্যনটো আপোনালোকক হেল্প কৰিব। গতিকে তেতিয়া আপোনালোকে ৰিজাৰ্ভেশ্যনটো যেতিয়া আপোনালোকক প্লাছ কৰি দিব, তেতিয়া আপোনালোকে কি হ'ব? ST আৰু SC ল'ৰাটোৱে চাকৰিটো নাপায়, তেতিয়া আপোনালোকে কি হ'ব? চাহ জনগোষ্ঠী OBC আৰু MOBC ল'ৰাটোৱে পাব। কিন্তু মই যে কোৱা নাই ST SC ল'ৰাই চাকৰি নাপায় বুলি, পাব। কিন্তু আপোনালোকৰ এইবাৰ কামাণ্ডত বহুত সুবিধা আছে চাহ জনগোষ্ঠীৰ কাৰণে। আৰু আপোনালোকৰ ফাইটিংটো কাৰ মাজত হ'ব মই এইটো বুজাই দিছোঁ আপোনালোকক, শুনক। আপোনালোকৰ ফাইটিং OBC আৰু MOBCৰ মাজত আপোনালোকৰ মানে যুদ্ধটো হ'ব। এই দুটা ভিতৰতে আপোনালোকৰ কাটঅফটো যাব। মানে আপোনালোকৰ এইবাৰ পোষ্ট বহুত কম, কিন্তু পোষ্টটো যদি থকা হ'লে আপোনালোকৰ ইমান কাটঅফ নগ'লহেঁতেন। পোষ্টটো যদি বেছি থকা হ'লে আপোনালোকৰ খুব বেছি 64 মানহে কাটঅফ গ'লহেঁতেন চাহ জনগোষ্ঠীৰ কাৰণে। এতিয়া অলপ যাব, তো কিমান যাব যদি আপোনালোকৰ নেক্সট ভিডিঅ'ত লাগে মই ভালকৈ বুজাই দিম। এতিয়া চাওক, OBC আৰু MOBC দুটাৰ ভিতৰতে ফাইটিং হ'ব। আৰু আপোনালোকে জানে আপোনালোকৰ কাৰণে বহুত সুবিধা আছে। আপোনালোকৰ কাৰণে পোষ্ট কিমান আছে? আপোনালোকৰ কাৰণে পোষ্ট আছে টোটেল আপোনালোকৰ 44টা পোষ্ট আছে। বহুত পোষ্ট আছে, 44টা। আপোনালোকৰ চাকৰি পাবৰ কাৰণে এই বছৰ ভাল আছে OBC আৰু MOBC, মানে চাহ জনগোষ্ঠীৰ কাৰণে। আৰু ভিডিঅ'টো চাই আপোনালোকে বুজি পালে নে নাই কমেণ্ট কৰি জনাব। আৰু যদি কিবা বুজি পোৱা নাই মই আকৌ আপোনালোকে কমেণ্ট কৰি জনাব। মই নেক্সট ভিডিঅ'ত তাৰ ওপৰত দি দিম। আৰু মোৰ ইউটিউব চেনেলটো যদি আপোনালোকে প্ৰথম পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।